এবাৰ বুৰখা পিন্ধিব এইটো মই কৈছোঁ কেনে 50% মহিলা আপোনাৰ চেষ্টা কৰিছিল পুৰুষৰ ভোট পাব পুৰুষৰটো ফেইল হৈ গ'ল এতিয়া 50% মহিলা আছে যদি কোনো মহিলাই বুৰখা পিন্ধাৰ কাৰণে দি দিয়ে তাহলে ভিতৰত কোন আছে কোনে জানিব এইটো প্ৰদ্যুৎ বৰদলৈ আছে না তাৰ বউ বহি আছে না তাৰ আৰু কেউ আছে আত্মীয় স্বজন এইটো আমি জানিব নোৱাৰো এইটো কাৰণে এইটো ফেইল আৰু ভূপেন বৰাই নামাজৰ সন্দৰ্ভত তেওঁ তাক উল্লেখ কৰিছে মহাপুৰুষ শংকৰদেৱক তেওঁ টানি আনিছে যে গুৰুজনে এনেধৰণে এগৰাকী মুছলমান ব্যক্তিক তেওঁ কাষত বহাইছে গোটেই পলিটিকেল বিষয়টোত আচলতে মহাপুৰুষ শংকৰদেৱক টানি আছে আপুনি কিয় তেওঁক সমালোচনা বহুতে কৰিছে সত্ৰাধিকাৰবোৰে কৰিছে সকলোৱে কৰিছে সমালোচনা আপুনি কি বহুতে বহুত কিছু কৰি দিছে এজন পাগল মানুহ আমি তাৰ কোনো উত্তৰ নিদিওঁ সপোন দেখি আছে কি কৈছিল বোলে আজমল সাহেবক হাৰোৱাৰ পিছে ধুবুৰীত মই কি কৰিম 26ত গৈ যদি হাৰি যায় আজমল সাহেব ৰকিবুল যদি হাৰে তো মই ইস্তিফা দি দিম ৰকিবুল যদি হাৰিব নিশ্চয় আমি কমচে কম 70% বেছি ভোট পাম আজিৰ ৰিপৰ্ট যিটো আছে তে ভূপেন বৰাই ইস্তিফা দিব লাগিব আৰু তাৰপিছত কৈ আছে একে মানুহ এজনী মানুহ মগজ উল্টা পাল্টা হৈছে যে আমি 26ত মই গৈ চিফ মিনিষ্টাৰ হৈ যাম এক গৰীব সপোন দেখিব পাৰে গৌৰৱ গগৈক ছেফগাৰ্ড দিবলৈ মহাপুৰুষ শংকৰদেৱক পলিটিক্সৰ মাজত টানি অনাটো কিমান দূৰ গ্ৰহণযোগ্য বেয়া কথা আমি যদি পলিটিক্সৰ কাৰণে আমাৰ মহাপুৰুষ আৰু ডাঙৰ ডাঙৰ কোনো মানুহৰ নাম আমি ল'ব লাগে এইটো আমাৰ এটা পলিটিকেল যুদ্ধ আমি কৰি আছো মোৰ এটা অভিযোগ আছে আজি ৰাতিপুৱাৰ পৰা মই দেখিছোঁ প্ৰদ্যুৎ বৰদলৈ মই এজন পঢ়া লিখা মানুহ ভাবিছিলোঁ তেখেত কৈছে মই যে হেক্টৰলৈ ঘূৰি আছোঁ এইটো বুজি আগে ভৱেশ কলিতাক কোনদিন লৈছে আমি নাজানো তাৰপিছত পীযুষে লৈছে এতিয়া মই লৈছোঁ এটাও উবেৰ চিষ্টেম চলে আজি গুৱাহাটীত আছে ডাউন টাউনত আছে এই সেম গাড়ীত আগে ৰাহুল গান্ধী নামিছে ইয়াৰ আগে মোদী নামিছে তাৰপিছত মই গৈ উঠিছোঁ তো এইটো কি বিজেপিৰ হৈ গ'ল নেকি পাগল মানুহ এনেকুৱা মাত মাতি আছে হাজাৰ হাজাৰ গাড়ী চলি আছে এজন মানুহ এটা ফ্লাইটত মোদীজীও আগে বহিব পাৰে এটা ইণ্ডিগত মই বহি পাৰোঁ এটা মই ইণ্ডিগত মোৰ লগত ৰাহুল গান্ধীও চিটত বহি যাব পাৰে এইটো মতলব কংগ্ৰেছ আমি এক হৈ গ'ল নেকি বিজেপি আমি এক হৈ গ'ল নেকি পাগলৰ নিচিনা মানুহবিলাকে পঢ়া লেখা মানুহ এতিয়া কি হৈছে আবুল চাবুল বকা আৰম্ভ কৰিছে মই হি জিকিম ইনশাআল্লাহ 70-30 হ'ব আৰু নগাঁও লোকসভা সমষ্টিত এটা অভিযোগ উত্থাপন কৰি আছে বাৰে বাৰে যে আপোনালোকৰ কেণ্ডিডেট আমিনুল ইছলাম চাহাবে কেৱল হিন্দু এলেকাত নহয় মুছলমান এলেকাতহে কৰি আছে আৰু আমাৰ অভিযোগ হ'ল সি অকল খালি মুছলমানৰ এৰিয়াত টুপি পিন্ধি গৈ আছে আৰু মুছলমান এৰিয়াত হিন্দু এৰিয়াত নাযায় এইটোৰ কাৰণে মই পৰামৰ্শ দিছোঁ আপোনালোকে এতিয়া যিমান জলদি হয় বুৰকা পিন্ধি আমাৰ মহিলাসকলৰ ভিতৰত সোমাই যাওক